নমস্কাৰ টাইমেটৰ দৰ্শক লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু জলি চাৰখাৰ হ'ল ৬০টাতকৈ অধিক বাসগৃহ মহানগৰীৰ জালুকবাৰীত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ৬০টাতকৈ অধিক বাসগৃহ জলি চাৰখাৰ হয় আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। আমি টাইমেটৰ দৰ্শকক এই মুহূৰ্তত হে জনাইছো খবৰ জলি চাৰখাৰ হ'ল ৬০টাতকৈ অধিক বাসগৃহ গাড়ী হা সম্প্ৰতি নথিপত্ৰ জলি চাৰখাৰ হৈ গ'ল নিমিষতে। জালুকবাৰীত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জলি চাৰখাৰ হ'ল গাড়ী হা সম্প্ৰতিৰ লগতে নথিপত্ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জলি চাৰখাৰ হৈছে। ৬০টাতকৈ অধিক বাসগৃহ নিমিষতে ছাই হৈ যায়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত, কিন্তু ৬০টাতকৈও অধিক বাসগৃহ ইতিমধ্যে এই চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত জলি চাৰখাৰ হৈছে। এটা বাসগৃহত চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল আৰু সেই বিস্ফোৰণৰ ফলতে নিমিষতে জুয়ে টানি ধৰে সমগ্ৰ অঞ্চলটো আৰু ইটোৰ পিছত সিটো বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু শেহতীয়া দৃশ্য দেখুৱাইছো আমি টাইমেটৰ দৰ্শকক। এনেদৰে এতিয়া ছাই হৈ গৈছে এটা অঞ্চলৰ ৬০টাতকৈ অধিক বাসগৃহ। জালুকবাৰীত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত জলি চাৰখাৰ হোৱাৰ আমি শেহতীয়া দৃশ্য দেখুৱাইছো। এয়া কান্দোনৰ ৰোল উঠিছে এতিয়া পৰিয়ালসমূহৰ মাজত। ৬০টাতকৈ অধিক বাসগৃহ ইতিমধ্যে জলি চাৰখাৰ হৈছে। দৃশ্য দেখিবলৈ পাইছে হা সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। দৃশ্য দেখুৱাইছো টাইমেটৰ দৰ্শকক। অগ্নিকাণ্ডৰ পিছৰ দৃশ্য আমি দেখুৱাইছো। পৰিয়ালসমূহৰ এতিয়া কান্দোনৰ ৰোল এতিয়া এই অঞ্চলটোত। এটা অঞ্চলৰ ৬০টাতকৈ অধিক বাসগৃহ ইতিমধ্যে জলি চাৰখাৰ হৈছে। একো ৰক্ষা কৰিব নোৱাৰিলে কোনো লোকেই। হা সম্পত্তি গাড়ী নথিপত্ৰ সকলো জলি চাৰখাৰ হয় নিমিষতে সংঘটিত হোৱা এই অগ্নিকাণ্ডত। আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰা আছে। ধ্ৰুৱজ্যোতিলৈ গৈছো পোনপটীয়াভাৱে দৃশ্য দেখুৱাব শেহতীয়া দৃশ্য। ইতিমধ্যে জুই নিৰ্বাপন অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। ধ্ৰুৱজ্যোতিলৈ গৈছো পোনপটীয়াভাৱে। নিশ্চিতভাৱে জালুকবাৰীত এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু প্ৰায় মোৰ পিছফালে থকা সেই দৃশ্যটো দেখিলে এক কল্পনাতীত দৃশ্য বুলি ক'ব লাগিব। নিজৰ যিখন আপোনাৰ ঘৰ, সেই আপোন ঘৰখন হেৰুৱাই এতিয়া এনেধৰণে তেওঁলোকে যিসমূহ সম্পদ আছিলে তেওঁলোকৰ সেই সম্পদসমূহ বিচাৰিবলৈ চেষ্টা কৰিছে। মোৰ লগত বিমল আছে। আমি দেখুৱাইছোঁ যে যিটো ঘটনা সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা বুলি ক'ব লাগিব। প্ৰায় ৬০ ঘৰতকৈও অধিক পৰিয়ালে আচলতে এই যিটো স্থান, এই স্থানটোতে তেওঁলোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল। লাচিত পাৰ্কৰ সন্মুখৰ এই যিটো জালুকবাৰী মেইন চকৰ দৃশ্যটো আমি দেখুৱাইছোঁ যে দিনৰ 12:30 বজাত এটা ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই এই বৃহৎ যিটো অঞ্চল, এই অঞ্চলটো জুয়ে চানি ধৰিছে মুহূৰ্ততে আৰু কোনেও নিজৰ তেওঁলোকৰ যিসমূহ সম্পদ আছে, যিসমূহ কাগজ পত্ৰ আছে, একো বস্তুৱেই কিন্তু তেওঁলোকে সামৰিবৰ কাৰণে অকণমান সময়ো সুযোগ নাপালে আৰু তাৰ পাছৰ দৃশ্য হৈছে এয়া যেন এক মৰিশিকাময় বিভীষিকাৰ পৰিস্থিতি বুলি ক'ব পাৰি। দেখুৱাইছোঁ সকলোৱে নিজৰ যিসমূহ বস্তু আছিলে আৰু দেখা পোৱা গৈছিল যে ইটোৰ পিছত সিটোকৈ যিহেতু চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল আৰু তাৰ পাছতেই মুহূৰ্ততে এই যিটো অঞ্চল দুইটা চাইডে ৬০টাতকৈও অধিক আচলতে ইয়াত পৰিয়ালৰ লোকে তেওঁলোকে বসবাস কৰি আছিলে। গতিকে মুহূৰ্ততে এই যিটো অঞ্চল, এই অঞ্চলটো চানি ধৰিলে। গছ গছনিৰ পৰা তেওঁলোকৰ সকলো বস্তু আচলতে তেওঁলোকৰ এই যি জুই ভয়ংকৰ জুই লেলিহান শিখাত জাহ গৈছে বুলি ক'ব পাৰিম। বিমল আছে। আমি চৌদিশে দেখুৱাইছোঁ সকলোৱে কেৱল কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে আৰু দেখুৱাইছোঁ যে আমি যেতিয়াই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ যে তেওঁলোক শোকত আচলতে ভাগি পৰা পৰিলক্ষিত হৈছিলে, একো সুবিধাই নাপালে তেওঁলোকে। আৰু এইফালে যদি যায় আমি এইফালৰ ভিতৰৰ যি দৃশ্য আছে সেই ভিতৰৰ দৃশ্যও দেখুৱাবলৈ আমি চেষ্টা কৰিম। দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক লোক আচলতে ভাগি পৰা পৰিলক্ষিত হৈছে। মোৰ লগত বিমল আছে। আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ কিমান মান সময়ত হৈছিলে ঘটনাটো? কি হৈছিলে অকণমান ক'ব পাৰিব নেকি? কি হৈছিলে বাইদেউ? বাইদেউ কি হৈছিলে? কলৈ গৈছিলে আপুনি? মই গাড়ীত আছিলোঁ। এই মাত্ৰ আহিছোঁ। এতিয়া একো নাই? এই মাত্ৰ আহিছোঁ। এয়া খবৰ পোৱা নাই কি হৈছে। আমি দেখুৱাইছোঁ যে সকলোৱে নিজৰ যিহেতু আপোন ঘৰখনক হেৰুৱাই
শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়তো অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নুমুৱাৰ ক্ষেত্ৰত তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে এই ব্যৱস্থা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে কিন্তু দিনৰ যি 12:30 বজাত সেই যিটো ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল তাৰ পাছত যেন এক মৰিশালীলৈ পৰিণত হৈছে জালুকবাৰীৰ যি লাচিত পাৰ্কৰ সন্মুখৰ এই স্থান আৰু দেখুৱাইছোঁ সকলোৱে তেওঁলোকে নিজৰ যিসমূহ সম্পত্তি সেই সকলোবিলাক ইতিমধ্যে এই যি জুইৰ লেলিহান শিখাত এই লেলিহান শিখাত জাহ যোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে বৰ্তমান যেহেতু জুই ইতিমধ্যে নুমুৱাবৰ কাৰণে ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন আহি পেলাই ইয়াত জুই নুমুৱাবৰ কাৰণে চেষ্টা কৰিছে আৰু বৰ্তমান সময়তো ইয়াত জুই নুমুৱাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে বুলি কৈছোঁ কিন্তু যিহেতু কাকো জুয়ে চিনি নাপায় গতিকে সেইকাৰণে সকলোবিলাক এতিয়া জুইত জাহ গৈছে এটা বৃহত্তৰ যি অঞ্চল এটা বৃহত্তৰ অঞ্চল বুলি এইকাৰণে কৈছোঁ যে 50-60টাতকৈ অধিক পৰিয়ালে এই যিটো অঞ্চল এই অঞ্চলটোত বাস কৰিছিল সকলো পকা ঘৰৰ পৰা কেঁচা ঘৰলৈ সকলোবিলাক ঘৰ ইতিমধ্যে এই জুইত ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে আৰু মন্তব্য ল'বলৈ আমি যিসকল ইয়াৰ বাসিন্দা আছিলে তেওঁলোকৰ লগত আমি যেতিয়া কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিন্তু কথা পতাৰ যেন তেওঁলোকৰ হাতত এতিয়া ভাষা নাই বুলি ক'ব লাগিব কিয়নো দেখা পোৱা গৈছে যে সকলোৱে নিজৰ আপোন ঘৰখনক হেৰুৱাৰ যি বেদনা আপোন ঘৰখনত যিসমূহ সম্পদ থাকে ঘৰখন হেৰুৱাই নহয় সকলো সম্পত্তি কাগজ পাতিৰ পৰা সকলোবিলাক যি তেওঁলোকৰ পৰিচয় পত্ৰৰ পৰা ধৰি সকলোবিলাক ডকুমেণ্ট সকলো সেই যি জুই এই জুই লেলিহান শিখাত জাহ যোৱা পৰিলক্ষিত হৈছে দেখুৱাই আছোঁ আমি টাইমেৰে দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে আৰু এয়া জুই যিহেতু এক বিধ্বংসী অগ্নিকাণ্ড বুলি কৈছোঁ বিধ্বংসী অগ্নিকাণ্ডত আচলতে জাহ গ'ল এই 60টাতকৈ অধিক যিহেতু পৰিয়ালৰ লোকে ইয়াত বসবাস কৰি আছিলে আৰু কেইবাটাও ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল আৰু সেই চিলিণ্ডাৰকেইটাৰ বিস্ফোৰণৰ ফলতেই মুহূৰ্ততে এই যিটো বৃহত্তৰ অঞ্চল এই বৃহত্তৰ অঞ্চলটো জুয়ে চানি ধৰা পৰিলক্ষিত হ'ল আৰু ইতিমধ্যে কথা কোৱাৰ ভাষা নাই আৰু তেওঁলোকক যিসকল লোকে নিজৰ আপোন ঘৰখনক হেৰুৱাই তাত থকা যিসমূহ ধ্বংসাৱশেষ বা কেনেধৰণে তেওঁলোকে আৰু কি পায় সকলোবিলাক কিন্তু বিচৰাত বৰ্তমান সময়ত তেওঁলোকে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু কেৱল মাত্ৰ সকলোৰে চকুলো দেখা গৈছে কোনো যেন এতিয়া ক'ব নোৱাৰে নিজৰ ঘৰখনক হেৰুৱাৰ বেদনা হয়তো নক'লেও বুজি পায় গতিকে সকলো মুহূৰ্তৰ ভিতৰতে তেওঁলোকে একো বস্তু যিমানেই আমি যেতিয়াই তেওঁলোকৰ মন্তব্য বা তেওঁলোকৰ যি ভাষ্য সেই ভাষ্য ল'বৰ কাৰণে আমি যেতিয়া চেষ্টা কৰা পৰিলক্ষিত হৈছিল কিন্তু তেওঁলোকে ক'বলৈ যেন আজি একো ভাষা বিচাৰি নোপোৱা হৈছে কি ক'ব কি কৰিলে তেওঁলোকৰ এই যিখন ঘৰ এই ঘৰখনত যিসমূহ সম্পত্তি বা তেওঁলোকৰ যিসমূহ নথি পত্ৰ সেইসমূহ ঘূৰাই পাব গতিকে তাক লৈ তেওঁলোকে ইতিমধ্যে ক'ত যাব কি কৰিব তেওঁলোকৰ হাতত যেন একো উপায় নোহোৱা হৈছে তেওঁলোকৰ চকুত কেৱল অন্ধকাৰ দেখা গৈছে কি কৰিব ক'ত থাকিব কোনোবাই যদি বজাৰ কৰিবলৈ গৈছিল আন কোনোবাই বেংকলৈ গৈছিল আন কোনোবা নিত্য ব্যৱহাৰ্য যিসমূহ আচলতে কৰ্ম সেই তাৰ কাৰণে ওলাই গৈছিল কিন্তু ঘূৰি আহি পেলাই তেওঁলোকৰ এই যিখন ঘৰ সেই ঘৰখন আৰু দেখি নাপালে গতিকে এনেকুৱাই হৈছে এক নিষ্ঠুৰ আচলতে যি দুৰ্ঘটনা বুলি ক'ব লাগিব আপুনি এক ভাবিব নোৱাৰা অকল্পনীয় অসহনীয় পৰিৱেশ গতিকে আমি দেখুৱাইছোঁ যিমান পাৰোঁ আৰু ইতিমধ্যে কৈছোঁৱেই যে 12:30 বজাত যি বিধ্বংসী অগ্নিকাণ্ড সেই অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছৰ পৰিৱেশ এয়া আৰু প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ ঘৰখনক হেৰুৱাই এতিয়া এনেধৰণে তেওঁলোক ভাগি পৰা পৰিলক্ষিত হৈছে আৰু এক বুজাব নোৱাৰা বৰ্ণনাতীত পৰিৱেশে বৰ্তমান সময়তো জালুকবাৰীৰ এই যি লাচিত নগৰৰ সন্মুখৰ যি চক আছে ভাই মই ঘৰত নাছিলোঁ মোৰ দুটা ছোৱালী মই গৈছিলোঁ এই কিবা বেংকত কিবা কাম আছে লোনৰ কাৰণে এফালে কালি মই 10,000 টকা উঠাই আনিছোঁ আজি মই ঘৰত যাম তাতে গৈছোঁ এইফালে জুই লাগছে গম নাপাব ভাই ঘৰত বস্তু চব শেষ হৈ গ'ল ভাই মোৰ দুটা বাচ্চা মোৰ গিৰেকো নাই মই কেনেকৈ খুৱাম আৰু ভাই 10,000 টকা লৈ আহিলোঁ মোৰ এটাও গুচি গ'ল মই এতিয়া কেনেকৈ থাকিম ছোৱালীকেইটাক লৈ এই ঠাণ্ডাত কি আছে ঘৰত কি আছে ঘৰত চব বস্তু আছে বিছনা পালেং চালেং টিভি চিভি চব আছে ঘৰত বস্তু বাহিনী সব জ্বলি গ'ল সিলিণ্ডাৰ চব একদম কিচ্ছু পোৱা নাই চব গুচি গৈছে এতিয়া কেনেকৈ চলিম আমি ইহঁতো মানে দোকান এটা কৰি খাওঁ দোকানত কালি 4,000 টকাৰ মাল উঠাইছোঁ এইবিলাক চব দোকানতে গুচি সিহঁতে ঘৰ ৰুমতে আছিলে চব গুচি গৈছে এতিয়া আমি কেনেকৈ চলিম দুটা বাচ্চা কেনেকৈ ডাঙৰ কৰিম মই মোৰ হাতত 1 টকাও নাই কালি যদি পইচাটো নুঠালো হয়
তেনেহ'লে থাকিল হয় আজি মই বেংকৰ পৰা উঠাই বাচ্চাগিলাক খুৱাব পালোঁ হয় সেইটোও নাই মই উঠাই ল'লোঁ সেইটোও চব আছে ঘৰৰ বস্তু চাউল আনছোঁ এতিয়া কি আপুনি দোকান দি খাই আছিলে মই ইয়াতে মোৰ পাণ দোকান দি খাওঁ মই দুটা বাচ্চা মোৰ হাজবেণ্ড নাই মই ইমান কষ্ট কৰি গ'লে চাউলখিনি উঠালোঁ 70 কিলো চাউল আনছোঁ মালিকানীকে আজি মই ক'লোঁ বাইদেউ মই ভাড়া নিদিম 10,000 টকা আনছোঁ মই গাঁৱত যাম কিবা এটা কামৰ কাৰণে কৈ ঠিকে আছে তই যা এইকাৰণে কাগজ জমা দিব গৈছে এই টাটাবাৰী বেংকত তাতে ফোন মাৰিছে এনেকৈ কথা একদম দোকানৰ মালগিলা গোটেই চেচ বস্তুবিলাক চেচ চাউল আনছোঁ কালি 70 কিলো সেইটোও চেচ মানে মোৰ এনেকুৱা হৈছে ভাই বেলেগে চলিব পাৰিব মোৰ হাজবেণ্ডো নাই মই দুটা বাচ্চাক মই কেনেকৈ কাপোৰো নাই এনেকৈ চলিব মোৰ একদম ৰাস্তা নাই আৰু এতিয়া কি কৰিম বুলি ভাবিছে এতিয়া কি কৰিম মোৰ কৰিব লাগে একো নাই কিছু নাই নাই বাচ্চা দুটাক মই কেনেকৈ খুৱাব লগা মোৰ কেপাচিটি নাই এতিয়া বাচ্চা যে ৰাতি হৈছে এতিয়া কাপোৰ লাগিব সেই কাপোৰখিনিতো মই পিন্ধাব নোৱাৰিম না মই অকলে এনেকৈ কাপোৰ ওলাই খালি বেংকত গৈছোঁ চলিৰ বাৰ্থ চাৰ্টিফিকেট চব আছে ৰুমত একো নোৱাৰিলোঁ চব চেচ হৈ গ'ল পিছফালৰ পৰা লাগছি বাবা গম নাপাওঁ এতিয়া ওলাইহে আহিছোঁ মানুহকেইটা আকৌ গম নাপালোঁ এতিয়ালৈকে গমেই পোৱা নাই কি হৈছিল পিছফালৰ পৰা যেতিয়া জুই আহি গ'ল এইটো তাহাঁতৰ ঘৰ এইটো মোৰ ঘৰ এইফালে ছাইডত আহি পেলাই কেনেকৈ জুই লাগিব ধৰিছিলে চিলিণ্ডাৰে ওলাব নোৱাৰিলোঁ মানে তাতে হেৰি হৈ গ'ল টানিবাই নোৱাৰোঁ কৰিবাই নোৱাৰোঁ মই আকৌ কৰিবাই নোৱাৰোঁ ল'ৰাটো নাই দোকান কৰি আছে তাতে পাণ দোকানখন নাম মানে তাতে টুকুৰিটো কৰি আছে এতিয়া কেইটাবা হৈছে ভিতৰত গম নাপাওঁ 27 ঘৰ মানুহ নে কিমান আছে ভাৰতীয়া চব ভাৰতীয়া মালিক আছে হা দেবেনৰ ঘৰ দেবেন মোৰ চব আছিলে বিচনা কুকাৰ টকা পইচা হেৰি কৰা চাউল তাউল চব আছিলে গম পোৱা নাই নহয় বাবা এতিয়া মইতো মোকতো সোমাবাই জানে যাবাই দিয়া নাই এই লাষ্টত ঘৰ একদম মোৰ আকৌ নাই এতিয়া আকৌ নাই এইখিনি কাপোৰখিনি পিন্ধি আছোঁ এখন কাপোৰ বৰীটো লৈ আছে ল'ৰাটোৰ পিন্ধা কাপোৰখিনি আছে আৰু আকৌ নাই ভাই মই ঘৰত নাছিলোঁ মোৰ দুটা